যোৰহাটৰ উলংগ বাবাৰ ৰেলীক লৈ অব্যাহত আছে প্ৰতিবাদ। শিৱসাগৰ ৰংঘৰৰ সন্মুখত এবাৰ অৱস্থান ধৰ্মঘট বীৰ লাচিত সেনাৰ। ভুৱা গোচৰ বীৰ লাচিত সেনাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰাত এতিয়া ক্ষোভ ব্যক্ত কৰিছে তেওঁলোকে। যোৰহাটত বিশেষ সম্প্ৰদায়ৰ লোকে উলংগ বাবাক লৈ ৰেলী বাহিৰ কৰিছিল আৰু তাৰ পাছতে কেনেধৰণৰ বিড়ম্বনা বা কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছিল আমি সেয়া দেখুৱাইছিলোঁ। যোৰহাটবাসীৰ স্বাভিমানত আঘাত হনা বুলি অভিযোগ উত্থাপন কৰিছিল যোৰহাটৰ সচেতন ৰাইজে। ৰাজপথলৈ ওলাই আহি বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰিছিল, সচেতন লোক ওলাই আহিছিল আৰু তাৰ পাছতে বীৰ লাচিত সেনাই সাব্যস্ত কৰিছিল প্ৰতিবাদ। কিন্তু সেই ঘটনাৰ প্ৰতিবাদ কৰিছিল বীৰ লাচিত সেনাৰ সদস্যই আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰা 7 কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। জামিন মঞ্জুৰ কৰাৰ পাছতো পুনৰ ভুৱা গোচৰ জাপি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু শীঘ্ৰে গ্ৰেপ্তাৰ কৰা আটাইকে মুকলি কৰি দিয়াৰ দাবীত এবাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী বীৰ লাচিত সেনাৰ সদস্যসকলৰ। প্ৰথম কথা কোৰ্টে জামিন দিছে। কোৰ্টে জামিন দিয়াৰ পিছত পুৰণা কিবা ধাৰা অব্লিক দি আমাৰ ল'ৰাক লগাই 7জনকৈ ল'ৰাক এতিয়া লতাশিলত এৰেষ্ট কৰি থৈ দিছে। এতিয়া কথাটো হৈছে এখন আদালত এটা গণতান্ত্ৰিক ব্যৱস্থা থকাৰ পিছত মহামান্য আদালতে জামিন দিয়াৰ পিছত কিয় এনেকুৱা ফেচিষ্ট ৰূপ চৰকাৰে লৈছে আৰু জৈন সমাজে অসমীয়া সংস্কৃতি কৃষ্টিক চেলেঞ্জ কৰিছে নেকি? যদি চেলেঞ্জ কৰিছে চেলেঞ্জ একচেপ্ট কৰিছোঁ, কিন্তু কোনোবা নাঙঠ মানুহক আমাৰ বাই ভনীৰ আগত নঙঠাকে ৰাজপথত খোজ কঢ়াব আৰু অসমৰ মানুহে অসমীয়া মানুহে ইয়াৰ খিলঞ্জীয়া মানুহে এইটো সহ্য কৰিব। ইমান যদি খোজ কঢ়াবলৈ মন আছে ৰাজস্থানত আপোনালোকে নাঙঠ কৰি খোজ কাঢ়ক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু অসমৰ এই পবিত্ৰ ভূমিত নগ্নতা চলিব দিয়া নহ'ব। অসমৰ পবিত্ৰ ভূমিত এইবিলাক ভণ্ডামি চলিব দিয়া নহ'ব।